হিৰেণ গোহাঁয়ে ৰাহুল গান্ধীৰ বাবে ন্যায় যাত্ৰাৰ বাবে অসমৰ ৰাইজক ওলাই আহিবলৈ আহ্বান জনাইছে হিৰেণ গোহাঁয়ে লগতে হিৰেণ গোহাঁয়ে কেতবোৰ মন্তব্য কৰিছে উদ্যমিতাৰ শাৰী ভাঙি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত লোকসকলে অংশগ্ৰহণ কৰিছে বুলি মন্তব্য কৰিছে লগতে তেওঁ মন্তব্য কৰিছে চৰকাৰৰ যি আঁচনি সেই আঁচনিও ৰুধিব নোৱাৰিলে ৰাহুল গান্ধীক আমি জনাইছো বিশেষ খবৰ ৰাহুল গান্ধীৰ এবাৰ সমৰ্থনত মাত মাতিছে হিৰেণ গোহাঁয়ে ৰাহুল গান্ধী ন্যায় যাত্ৰাত সমৰ্থন পূৰ্ণ সমৰ্থন জনাইছে বিশিষ্ট বুদ্ধিজীৱী হিৰেণ গোহাঁয়ে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ আমি সমৰ্থক বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীৰ যি ন্যায় যাত্ৰা সেই ন্যায় যাত্ৰা পূৰ্ণ সমৰ্থন জনাইছে অসমবাসীক ওলাই আহিবলৈ আহ্বান জনাইছে দেশৰ দুৰ্দিনৰ সময়ত ৰাহুল গান্ধীয়ে সমৰ্থকৰ ভূমিকা লৈছে বুলি মন্তব্য কৰিছে যি ভূমিকা আমাৰ দেশৰ মানুহৰ বাবে খুব প্ৰয়োজন এই মন্তব্য হিৰেণ গোহাঁইৰ নাগৰিক স্বাধীনতা মত প্ৰকাশৰ স্বাধীনতা গুৰুত্ব পাব লাগে বুলি মন্তব্য কৰিছে হিৰেণ গোহাঁয়ে সমূহীয়া মত গ্ৰহণৰ প্ৰয়োজন ৰাইজ সমবেত হ'ব লাগে বুলি হিৰেণ গোহাঁয়ে মন্তব্য কৰিছে ইয়াৰ পাছতে প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে একালৰ বিজেপিৰ সমদলক বাধা দিয়া নাছিল ইন্দিৰা গান্ধীয়ে কেতবোৰ মন্তব্য কৰিছে ইন্দিৰা গান্ধীৰ বিৰুদ্ধেও প্ৰতিবাদ কৰিছিল ৰাইজে কিন্তু তেতিয়াৰ ইন্দিৰা গান্ধীয়ে বিজেপিৰ সমদলক বাধা দিয়া নাছিল কিন্তু বৰ্তমান ৰাহুল গান্ধীৰ সমদলক চৰকাৰে বাধা দিয়া বুলি মন্তব্য কৰিছে সেই সময়ত সকলোৰে বাবে স্বাধীনতা আছিল অৰ্থাৎ কংগ্ৰেছৰ দিনত সকলোৰে বাবে স্বাধীনতা আছিল বুলি মন্তব্য কৰিছে হিৰেণ গোহাঁয়ে বৰ্তমান আৰক্ষীৰ সহায়েৰে জনতাক ৰুধিবলৈ চৰকাৰে চেষ্টা কৰিছে বুলি হিৰেণ গোহাঁয়ে মন্তব্য কৰিছে আৰু ই আমাৰ বাবে অতি দুৰ্ভাগ্যজনক ইয়াৰ চূড়ান্ত উদাহৰণ হৈছে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সমৰ্থনত কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে হিৰেণ গোহাঁয়ে মণিপুৰ জ্বলাৰ সময়ত মুদিৰ যাবলৈ আহৰি নহল বুলি মন্তব্য কৰিছে কিন্তু ৰাহুল গান্ধীয়ে মণিপুৰলৈ গৈ শান্তিৰ বাণী বিলাইছে এই মন্তব্য হিৰেণ গোহাঁইৰ উদ্যমিতা আঁচনিও ৰাহুলক ৰুধিব নোৱাৰিলে বুলি মন্তব্য কৰিছে এক প্ৰকাৰে ৰাহুল গান্ধী ন্যায় যাত্ৰা সফল হোৱা বুলি হিৰেণ গোহাঁয়ে মন্তব্য কৰিছে উদ্যমিতাৰ শাৰী ভাঙি ৰাহুল গান্ধীক সমৰ্থন জনাইছে জনতাই এই মন্তব্য কৰিছে হিৰেণ গোহাঁয়ে দেশৰ দুৰ্যোগৰ সময়ত ৰাহুলৰ এই যাত্ৰা আশাৰ বতৰা বুলি হিৰেণ গোহাঁয়ে মন্তব্য কৰিছে আৰু ৰাহুল গান্ধীৰ যাত্ৰাত চৰকাৰে ভয় খাইছে তাত সন্দেহ নাই বুলি হিৰেণ গোহাঁয়ে মন্তব্য কৰিছে যাৰ বাবে নানা প্ৰকাৰে বাধা দিব চৰকাৰে বিচাৰিছে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক এই মন্তব্য হিৰেণ গোহাঁইৰ চৰকাৰে আঁচনি উলিয়াইছে অনুষ্ঠান ঘোষণা কৰিছে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ বাবে যাতে ৰুধিব পাৰে তাৰ বাবে চৰকাৰে আঁচনি ঘোষণা কৰা বুলি মন্তব্য কৰিছে ৰাহুলৰ কথা শুনাৰ সুযোগ অসমীয়া ৰাইজে পোৱা উচিত জেপি নাড্ডা অহাৰ সময়ত ৰাইজ কলেজৰ ছাত্ৰ ছাত্ৰী হাৰাশাস্তিত ভুগিছিল বুলি মন্তব্য কৰিছে এম্বুলেন্স অহাৰ সময়তো ৰাইজ ৰবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল এম্বুলেন্সও সমস্যাত পৰিছিল বুলি মন্তব্য কৰিছে আৰু এই মুহূৰ্তত হিৰেণ গোহাঁয়ে কি মন্তব্য কৰিছিল সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো এতিয়া কথা হৈছে এইটো যে যি ইন্দিৰা গান্ধীৰ দুৰ্নাম ৰটন ভাৰত জোড়ো যাত্ৰা লৈ পেলাই আমি উদ্বিগ্ন আৰু আমিও তাৰ এক প্ৰকাৰে সমৰ্থক আৰু অংশীদাৰ কাৰণ আমি ভাবোঁ যে আমাৰ দেশৰ এক দুৰ্দিনৰ মুহূৰ্তত ৰাহুল গান্ধীয়ে এটা অতি সদৰ্থক ভূমিকা লৈছে আৰু যিটো ভূমিকা আচলতে আমাৰ দেশৰ মানুহৰ কাৰণে খুব প্ৰয়োজন সংবিধানৰ এটা যিটো নাগৰিক স্বাধীনতাৰ কথা দিয়া আছে নাগৰিকসকলৰ ভোটেৰে চৰকাৰ নিৰ্বাচিত হয় আৰু গতিকে নাগৰিকৰ স্বাধীনতা তেওঁলোকৰ মত প্ৰকাশৰ স্বাধীনতা এইটো খুব দৰকাৰী কথা তাৰ কাৰণে ৰাইজ সমবেত হ'ব লাগিব সমূহীয়া মত যদি গ্ৰহণ কৰিব লাগে সমূহীয়া মত গ্ৰহণ কৰিবলৈ হ'লে মানুহ সমবেত হ'ব লাগিব সেইকাৰণে ৰাইট অফ এছ'চিয়েশ্যন মানুহে মানুহৰ লগত নাগৰিকে নাগৰিকৰ লগত মিলিত হৈ এটা মত সৃষ্টি কৰা আৰু সেই মত চৰকাৰক জনোৱা সেইটো হৈছে নাগৰিকৰ স্বাধীনতা আৰু কৰ্তব্যৰ ভিতৰত দেশত যদি কিবা বেয়া পৰিস্থিতি হয় দেশত যদি কিবা চৰকাৰী নীতিৰ ফলত অঘটন ঘটে তেতিয়াহ'লে ৰাইজে এই ৰাইট অফ এছ'চিয়েশ্যনটো ব্যৱহাৰ কৰিব পাৰে এতিয়া কথা হৈছে এইটো যে যি ইন্দিৰা গান্ধীৰ
দুৰ্নাম ৰচনাত বৰ্তমান চৰকাৰ আৰু শাসক দল ইমানেই সোচ্চাৰ। সেই ইন্দিৰা গান্ধীৰ দিনত আমি দেখিছিলোঁ, তোমালোকতে বহুতৰ তেতিয়া তেওঁলোকৰ কাৰোবাৰ জন্ম হোৱা নাই মই নাজানো। সেই সময়ত জয়প্ৰকাশ এটা বৃহৎ সমদল বিহাৰৰ পৰা কলিকতালৈ তেওঁ তাততো ইন্দিৰা গান্ধীয়ে বাধা দিয়া নাই। গতিকে এই ধৰণৰ কথাবিলাক আচলতে এই ধৰণৰ স্বাধীনতা আছিলে ভাৰতত। আৰু যিটো ইমাৰ্জেঞ্চিৰ এটা দুৰ্ভাগ্যজনক অধ্যায়, সেইটো আমি পিছফালৰ পিছত এৰি থৈ আহিলোঁ। এতিয়া যিসকলে ইমাৰ্জেঞ্চিৰ কথা কৈ থাকে, তেওঁলোকে দেখা গৈছে যে আইনৰ সহায় লৈ, আইনৰ আওপকীয়া সহায় লৈ আৰু এটা পুলিচৰ মানে দৌৰাত মৰে মানুহৰ এই ৰাইট অফ এছ'চিয়েশ্যনটো নিয়ন্ত্ৰণ কৰিব খুজিছে, শাসন কৰিব খুজিছে, বন্ধ কৰিব খুজিছে। ইয়াৰ চূড়ান্ত উদাহৰণ আমি দেখিলোঁ ৰাহুল গান্ধীয়ে যিটো ভাৰত জোড়ো যাত্ৰা কৰিছে। আৰু বৰ তাৎপৰ্যপূৰ্ণ কথা যে মণিপুৰত আজিলৈকে প্ৰাইম মিনিষ্টাৰে ভৰি দিবলৈ হেৰি কৰা নাই, কেৰেপ কৰা নাই। অথচ কিন্তু ৰাহুল গান্ধীয়ে তালৈ গৈ শান্তিৰ বাণী শুনালে, ক'লে যে চৰকাৰ আছে, হ'ব, আমি যদি চৰকাৰ গঢ়িব পাৰোঁ, তোমালোকৰ কিবা এটা আমি দিহা লগাবলৈ আমি চেষ্টা কৰিম। তাৰপিছত কিন্তু আমি তেওঁ দেখিলোঁ তেওঁ সদলে, কাৰণ মণিপুৰত যি দুৰৱস্থা, আশাৰে বহু মানুহে তেওঁৰ সংগ দিলে, বহু মানুহে সংগ দিলে। এই ভয়ানক পৰিস্থিতিৰ মাজতো মানুহ ওলাই আহি দলে বলে তেওঁ অথচ মণিপুৰত বিজেপি চৰকাৰ। আৰু তাৰ পৰা তেওঁ অসম সোমাই আহিল, আহি পেলাই মৰিয়নিত কি হ'ল আপোনালোকে জানে যে আত্মশক্তি উদ্যমিতা নে কিবা এটা উলিয়াইছে আঁচনি। তাৰ কাৰণে মহিলাক তেওঁলোকে গোট খুৱাইছিল যাতে সেইদিনাখন ৰাহুল গান্ধীৰ সমদলৰ কোনো যোগ দিব নোৱাৰে। সেই মহল মহিলাসকলে শাৰী ভাঙি ওলাই আহি ৰাহুল গান্ধীক সমৰ্থন কৰিলে, তেওঁক সম্বৰ্ধনা জনালে। আৰু ৰাহুল গান্ধীয়ে এই অভাৱিত পৰিস্থিতিত তেওঁলোকৰ আগত চমু ভাষণ দিলে। গতিকে তেওঁৰ যে এটা আশাৰ বতৰা লৈ আহিছে দুৰ্দিনত, কোনো সন্দেহ নাই। আজি ভাৰতবাসীৰ এই দুৰ্দিনৰ সময়ত ৰাহুল গান্ধীৰ এই ভাৰত জোড়ো যাত্ৰা এটা আশাৰ বতৰা সকলৰ ওচৰত লৈ আহিছে। এতিয়া আমি দেখিছোঁ যে ৰাহুল গান্ধীৰ যাত্ৰাত চৰকাৰে ভয় খাইছে, কোনো সন্দেহেই নাই। সেইকাৰণে আৰু তেওঁৰ এই যাত্ৰা বিফল কৰিবলৈ গৈ শংকিত উদ্বিগ্ন চৰকাৰে কৰিছে কি, নানা প্ৰকাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰিছে। সেইদিনাখন তেওঁলোকৰ কিবা আঁচনি কৰিছে, উলিয়াইছে। সেইদিনাখন তেওঁলোকৰ কিবা এটা বেলেগ অনুষ্ঠানৰ ঘোষণা কৰিছে। আৰু এনেকৈয়ে তেওঁ মানে তেওঁৰ ভাৰত জোড়ো যাত্ৰাক বাধা দিবলৈ বিভিন্ন ধৰণৰ চেষ্টা কৰিছে। ৰাস্তা ব্লক, এইটো অৱস্থাত অসমক পেলাইছে। গতিকে ইয়াৰ পৰা আমাৰ মুক্তি অসমীয়া মানুহৰ কাৰণে অৱশ্যম্ভাৱী। আৰু এইটো মুক্তি আমি লাভ কৰিব যাতে পাৰোঁ, সেইটোৰ কাৰণে আমাৰ অসমীয়া মানুহে প্ৰাণপণ যুঁজিব লাগিব, ৰাস্তালৈ ওলাই আহিব লাগিব। আৰু এই ক্ষেত্ৰত ৰাহুল গান্ধীৰ যিটো ভাৰত জোড়ো যাত্ৰা, সি আমাক প্ৰেৰণা দিব, সি আমাক সাহস দিব। সেইকাৰণে আমি ভাবোঁ যে আমি ভাৰত জোড়ো যাত্ৰা যিটো গতি, সেইটো সুগম হ'ব লাগে, সেইটো কোনো বাধা তাক থাকিব নালাগে। কাৰণ অসমৰ ৰাইজে শুনিব খোজে ৰাহুলে কি কয়, তেওঁলোকৰ মত বিনিময় কৰিব খোজে। গতিকে এইটো সুযোগ অসমীয়া মানুহে পোৱা উচিত। তাৰপিছত যদি তেওঁলোকে তথাপি যদি তাক কিবা কাউণ্টাৰ কৰিব পাৰে, তাক যদি মানে খণ্ডন কৰিব পাৰে, সেইটো বেলেগ কথা। কিন্তু ৰাহুলৰ কথা শুনাৰ অধিকাৰ আমাৰ আছে, আৰু ৰাহুলৰো আমাক কথা কোৱাৰ এটা অধিকাৰ আছে। JP নাড্ডা সিদিনাখন আহি গ'ল, তেওঁৰ দিনত কিন্তু ৰাস্তা ঘাট ব্লক কৰি, বন্ধ কৰি, স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী অসুবিধা কৰি গাৰ্জেনবিলাকে লিখিছে। আৰু
হস্পিটেলৰ ৰোগীৰ অসুবিধা কৰি গোটেই দিনটো প্ৰায় তেনেকৈ তেওঁলোকৰ ৰাস্তা পুলিচে নিয়ন্ত্ৰণ কৰাৰ নামত মানুহৰ অহা যোৱা বন্ধ কৰিছে। সেইটো কৰাত তেওঁলোকৰ কোনো আপত্তি নাই, সেইটো কৰিলে যেন কাৰো অসুবিধা নহয়। ইফালে ভাৰতজোৰো যাত্ৰাৰ কাৰণে ৰাইজৰ অসুবিধা হ'ব বুলি এটা মিছা অচিলা উলিয়াই, মিছা ওজৰ উলিয়াই তেওঁলোকে ৰাস্তাৰ তেওঁৰ যিটো ৰুট, যিফালেদি তেওঁলোকৰ গতিপথ, মেডিকেল কলেজ আছে, মেডিকেল কলেজ আছে। মেডিকেল কলেজটো জে পি নাড্ডা থাকোঁতেও আহিছিল, তেতিয়া এইবোৰ কথা ভবা নহ'ল। গতিকে এই ধৰণে তেওঁলোকে ৰাইজৰ যিটো জাগৰণ তাত বাধা দিবলৈ চেষ্টা কৰিছে। আৰু ৰাহুল গান্ধীৰ মই ভাবোঁ যে সাধু প্ৰচেষ্টাক তেওঁলোকে মানে ব্যাহত কৰিবলৈ চেষ্টা কৰিছে। গতিকে আমি ভাবোঁ যে আমি নাগৰিক হিচাপে এইটো সমদল শোভাযাত্ৰা কৰাটো ৰাইট অফ এছ'চিয়েশ্যনৰ অংশ, ৰাইজৰ প্ৰতিবাদ কৰাৰ যে অংশ। আৰু সুপ্ৰিম কোৰ্টেও মানি লৈছে যে এই যে প্ৰটেষ্ট কৰা, ৰাজহুৱাভাৱে প্ৰতিবাদ কৰা, বিক্ষোভ কৰা, এইটো নাগৰিক অধিকাৰৰ অংগ। গতিকে ইয়াত বাধা দিবলৈ চৰকাৰৰ কোনো ক্ষমতা আচলতে বৈধ ক্ষমতা নাই। অবৈধভাৱে পুলিচ লগাই পেলাই তেওঁলোকে নাগৰিকৰ কণ্ঠ ৰোধ কৰিব খুজিছে, তেওঁলোকৰ গণতান্ত্ৰিক প্ৰচেষ্টাত বাধা দিব ওলাইছে। আৰু আপোনালোকে শুনিলে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গুহাৰ মন্তব্য। ৰাহুল গান্ধী ন্যায় যাত্ৰাত সমৰ্থন আগবঢ়াইছে, পোনপটীয়াকৈ সমৰ্থন কৰিছে হীৰেন গুহায়ে। ৰাহুল গান্ধী ন্যায় যাত্ৰাৰ আমি সমৰ্থক বুলি তেওঁ স্পষ্ট ৰূপত মন্তব্য কৰিছে। দেশৰ দুৰ্দিনৰ সময়ত ৰাহুল গান্ধীয়ে সমৰ্থকৰ ভূমিকা লৈছে বুলি হীৰেন গুহায়ে মন্তব্য কৰিছে, যি ভূমিকা আমাৰ দেশৰ মানুহৰ বাবে খুব প্ৰয়োজন। নাগৰিক স্বাধীনতা, মত প্ৰকাশৰ স্বাধীনতাৰ গুৰুত্ব পাব লাগে। বৰ্তমান সময়ত সমূহীয়া মত গ্ৰহণৰ প্ৰয়োজন, ৰাইজ সমবেত হ'ব লাগে বুলি হীৰেন গুহাই মন্তব্য কৰিছে। একালৰ বিজেপিৰ সমদলক বাধা দিয়া নাছিল ইন্দিৰা গান্ধীয়ে, কিয়নো ইন্দিৰা গান্ধীৰ বিৰুদ্ধেও প্ৰতিবাদ কৰিছিল সেই সময়ত। কিন্তু সেই সময়ত ইন্দিৰা গান্ধীয়ে বাধা দিয়া নাছিল কোনো প্ৰতিবাদক। সেই সময়ত সকলোৰে বাবে স্বাধীনতা আছিল বুলি মন্তব্য কৰিছে। কিন্তু বৰ্তমান আৰক্ষীৰ সহায়েৰে জনতাৰ স্বাধীনতা ৰুধিব খুজিছে চৰকাৰে বুলি অভিযোগ আনিছে হীৰেন গুহায়ে। ই আমাৰ বাবে অতি দুৰ্ভাগ্যজনক। আৰু ইয়াৰ চূড়ান্ত উদাহৰণ হৈছে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা, অৰ্থাৎ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক চৰকাৰে ৰুধিব বিচৰা বুলি অভিযোগ তুলিছে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গুহায়ে। মণিপুৰ জ্বলাৰ সময়ত মোদীৰ যাবলৈ আহৰি নহ'ল বুলি মন্তব্য কৰিছে হীৰেন গুহায়ে। কিন্তু মণিপুৰলৈ গৈ ৰাহুল গান্ধীয়ে শান্তিৰ বাণী বিলালে। উদ্যমিতা আঁচনিও ৰাহুল গান্ধীক ৰুধিব নোৱাৰিলে। উদ্যমিতাৰ শাৰী ভাঙি ৰাহুল গান্ধীৰ সমৰ্থনত জনতা ওলাই আহিছে বুলি মন্তব্য কৰিছে। দেশৰ দুৰ্যোগৰ সময়ত ৰাহুলৰ এই যাত্ৰা আশাৰ বতৰা বুলি মন্তব্য কৰিছে। অৰ্থাৎ ৰাহুলৰ ভাৰত জোড়ো ন্যায় যাত্ৰা দেশৰ দুৰ্যোগৰ সময়ত, দেশৰ বেয়া সময়ত এক আশাৰ বতৰা বুলি হীৰেন গুহায়ে মন্তব্য কৰিছে। আৰু ৰাহুল গান্ধীৰ যাত্ৰাত চৰকাৰে ভয় খাইছে বুলি মন্তব্য কৰিছে, তাত কোনো সন্দেহ নাই। আৰু যাৰ বাবে চৰকাৰে নানা প্ৰকাৰে বাধা দিব বিচাৰিছে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক। চৰকাৰে আঁচনি উলিয়াইছে আৰু অনুষ্ঠানৰ দিন ঘোষণা কৰিছে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক ৰুধিবলৈ। ৰাহুলৰ কথা শুনাৰ সুযোগ অসমীয়া ৰাইজে পোৱা উচিত বুলি মন্তব্য কৰিছে। জে পি নাড্ডা অহাৰ সময়ত ৰাইজৰ লগতে স্কুলৰ ছাত্ৰ ছাত্ৰী হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল। এম্বুলেন্স অহাৰ সময়তো এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। জে পি নাড্ডা অহাৰ সময়ত এই অভিযোগ আনিছে হীৰেন গুহায়ে। আৰু ৰাহুল গান্ধী ন্যায় যাত্ৰা যিহেতু জনতাৰ উপস্থিতি সেৰেঙা, যাৰ বাবে বিমুখ হ'বলগীয়া হৈছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব, সেই সময়তে ৰাহুল গান্ধীৰ সমৰ্থনত ওলাই আহিছে হীৰেন গুহায়ে। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সমৰ্থন জনাইছে হীৰেন গুহায়ে আৰু অসমবাসীক সমৰ্থন জনাবলৈ কৈছে। দেশৰ দুৰ্যোগৰ সময়ত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা এক আশাৰ বতৰা বুলি কৈছে। আৰু যিহেতু ইন্দিৰা গান্ধীৰ সময়ত বিজেপিয়ে প্ৰতিবাদ কৰিছিল, বিৰোধীয়ে প্ৰতিবাদ কৰিছিল, কিন্তু সেই সময়ত ইন্দিৰা গান্ধীয়ে প্ৰতিবাদকাৰীক বাধা দিয়া নাছিল বা বিৰোধীক বাধা দিয়া নাছিল। কিন্তু বৰ্তমান সময়ত বিজেপি চৰকাৰে আৰক্ষীৰ হতুৱাই প্ৰতিবাদক বাধা দিয়ে বা বিৰোধীক বাধা দিয়ে বুলি, সমদলক বাধা দিয়ে বুলি অভিযোগ আনিছে হীৰেন গুহায়ে। এই বক্তব্যৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে হীৰেন গুহাইৰ বক্তব্যই, কিয়নো ভাৰত জোড়ো ন্যায় যাত্ৰাক পোনপটীয়াকৈ সমৰ্থন জনাইছে হীৰেন গুহায়ে। আৰু লগতে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ বাবে বিজেপি চৰকাৰে ভয় খাইছে বুলি মন্তব্য কৰিছে। নানা প্ৰকাৰে বাধা দিব খুজিছে বিজেপি চৰকাৰে, যাৰ বাবে ইটোৰ পাছত আনটো ঘোষণা কৰিছে। কিন্তু ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক বিজেপিৰ উদ্যমিতা আঁচনিও ৰুধিব নোৱাৰিলে বুলি মন্তব্য কৰিছে। উদ্যমিতাৰ শাৰী ভাঙি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ অংশ লৈছে শ শ মহিলাই বুলি হীৰেন গুহায়ে মন্তব্য কৰিছে। আৰু ইয়াৰ পাছতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, কিয়নো ৰাহুল গান্ধী ন্যায় যাত্ৰাক সমৰ্থন জনাইছে, লগতে অসমীয়া ৰাইজক ওলাই আহিবলৈ মন্তব্য কৰিছে। এয়া এক আশাৰ বতৰা বুলি মন্তব্য কৰিছে। দেশৰ দুৰ্যোগৰ সময়ত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি মন্তব্য কৰিছে হীৰেন গুহায়ে।